অকমান কথা কোৱাৰ কিছু অসুবিধা আছে নেকি? তেখেতে খালি হাতেৰে আমাক অকণমান ইংগিত দিছে। তেখেতে তেনে কোনো বক্তব্য ৰাখিব নোৱাৰে নেকি কি জানো। গতিকে দৰ্শকে ইয়াৰ বিচাৰ কৰিব বা পৰিচালনা সমিতিয়ে বিচাৰ কৰিব, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমি পুনৰবাৰ সুধিছোঁ, যিগৰাকী ভেকচিন প্ৰতিযোগী এটি কেঁচুৱালৈ আমাৰ মাজলৈ আহিছে, তাই কিয় এনেদৰে আমাৰ দীৰ্ঘকাল কথালৈ আহিবলগীয়া হ'ল, যদি তেওঁ ক'ব পাৰে আমাক ক'লে ভাল হয়। তেখেতৰ মানে মাতবোৰ কোৱাত কিছু অসুবিধা আছে। তেখেতৰ মাতবোৰ কোৱাত কিছু অসুবিধা আছে। দৰ্শক ৰাইজ, আমি তেখেতক দুবাৰো সুধিলোঁ, তেখেতে একেটা কথাকে কৈছে যে তেওঁৰ হাতেৰে আমাক নিৰ্দেশ কৰিছে, তেওঁ ক'ব নোৱাৰে। গতিকে দৰ্শক বা পৰিচালনা সমিতিয়ে কি সিদ্ধান্ত কৰে সেইটো তেওঁলোকে কৰিব। ধন্যবাদ। ঠিক আছে।